মই ডক্টৰ আল হেলাল চৌধুৰীক মাটি 4 বিঘা বন্দোবস্ত কৰিছিলোঁ 1,15,00,000 টকাকৈ বিক্ৰীৰ বাবে। মোৰ পইচাৰ মাটিটো হ'ল পূব ধনীৰাম পথাৰ। আমি 4জন ককাই ভাইৰ নামতে আছে সেইটো। সেই মাটিখিনি ডক্টৰ হেলালৰ লগত মানে কথা পাতি তেতিয়া তেওঁ ডক্টৰ হেলালে আমাৰ ভনী জোৱাই নজৰুল ইছলামৰ ওচৰত 20 লাখ টকা বইনা থৈছে। আৰু তাৰ পৰা মানে আমি এখন কেঁচা কাগজত লিখি দিছোঁ আমি 20 লাখ টকা পাইছোঁ বুলি। যেতিয়া তেওঁ কৈছে তেওঁ ছোৱালীৰ নামত মাটিটো কিনিব, তেতিয়া কি কৰিলোঁ আমি ক'লোঁ অসুবিধা নাই ছোৱালীৰ নামত। যেতিয়া পাৰ্মিশ্যন ওলাই আহিল তেতিয়া দেখিলোঁ যেন তেওঁৰ ছোৱালী নহয় বেলেগ ছোৱালী। তেতিয়া আমি সুধিলোঁ যে তুমি বেলেগ ছোৱালীৰ নামত কিয় মাটি কিনি আছা? বোলে তোমাৰতো পইচাৰ দৰকাৰ, আমি নিজৰ নামত আমি কিনিব নোৱাৰোঁ, আমাৰ এটা টেক্সৰ অসুবিধা আছে, সমস্যা আছে, আমিতো এইটো কৰিব নোৱাৰোঁ, গতিকে তোমাৰ পইচাৰ দৰকাৰ, তুমি তাতে হেৰি কৰি দিয়া। তেতিয়া কি কৰিলে, ক'লে ঠিক আছে হ'ব। আমি কি কৰিলোঁ, ভনীজোৱাইক সুধিলোঁ বোলে তোমাৰ ভনীজোৱাইৰ ওচৰত আমি 2 কোটি টকাৰ চেক থৈছোঁ, 4খন চেক ব্লেংক চেক থৈছোঁ, লকাৰত সোমাই থৈছোঁ। যেতিয়া তোমালোকে ৰেজিষ্টাৰ কৰিবা তেতিয়া ভনীজোৱাই হ'ল হাম হস্পিটেলৰ হ'ল মানে কেছ ইনচাৰ্জ, নাম ডক্টৰ নজৰুল ইছলাম, তেওঁৰ ঘৰ হোজাই। তেতিয়া কি কৰিলোঁ আমি মাটিখন ৰেজিষ্টাৰ, বাকী ক'লে যে বাকী টকাখিনি আমাক আৰু এজন একাউণ্ট ৰুবুল নাম, তাৰ বাকী টকাখিনি কেছ দি দিব। দুটা মিলাইখিনি আমাক 4 কোটি টকা দিব লাগে, 4 কোটি 2,50,000 টকা দিব লাগে। কিন্তু সেই কি কৰিলে, আমি ৰেজিষ্টাৰী দিয়াৰ পিছত সি মানুহজনক ফোন মাৰিলোঁ। ফোন মৰাৰ পিছত ডক্টৰ হেলাল মাটিটো কৌচাৰা বেগমৰ নামত কিনিছে। ঘৰ হ'ল নাম দবকা পথাৰ। তেতিয়া কি কৰিলে, সেই মানুহজনে ডক্টৰ আল হেলাল চৌধুৰী হাম হস্পিটেলৰ চিকিৎসক, তেওঁ মোবাইলটো ফোন উঠা নাই। এবাৰ দুবাৰ মাৰিলোঁ, তাৰপিছত এবাৰ 1 মিনিট কথা পাতি কৈছে মই বেলেগ জেগাত গৈ আছোঁ। তেতিয়া মই সংগত মেছেজ কেইটা কৰিছোঁ যে মই মাটি বিক্ৰী কৰিছোঁ, আপুনি পইচা কিয় দিয়া নাই, কিয় হেৰি কৰিলে। তেতিয়া কিয় পলাই শুনিছোঁ যে তেওঁ পলাই মানে ডুবাইলৈ গুচি গ'ল। আৰু যিজন কৌচাৰা নামৰ ছোৱালীৰ নামত কিনিছে সিও পলাই আছে। আমি লগে লগে আহি চাব ৰেজিষ্টাৰক মানে কমপ্লেইন কৰিলোঁ যে ছাৰ আমাৰ এনেকুৱা। চাব ৰেজিষ্টাৰ ক'লে এটা কাম কৰা, তোমালোকে কমপ্লেইন কৰা আৰু মানে মাটিৰ নামজাৰিত আপত্তি দিয়া, কোৰ্টত গৈখিনি কেছ কৰা। তাৰপিছত আমি DC ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা হেৰি হৈছে, DC ছাৰে কমপ্লেইন কৰা আৰু চাব ৰেজিষ্টাৰক ৰিটেন দিয়া। চাব ৰেজিষ্টাৰে যিহেতু ডেলিভেশ্যন কৰিছে, যি একশ্যন ল'ব লগা আছে তেওঁহে ল'ব। তো আশ্বাস দিছে DC ছাৰে মানে হেৰি। তাৰপিছত হেৰি কৰিলোঁ আমি, এই আল হেলাল চৌধুৰীটো তেওঁ ঘৰটো হ'ল হেৰি ইয়াতে কালাজাৰত, আমাৰ এইফালে মুৰাজাৰ এৰিয়াত। আমি মুৰাজাৰ থানাত এজাহাৰ দিছোঁ, দাগ নম্বৰ 17 নম্বৰ গাড়ীখিনি এনেকুৱা ফ্ৰড চিটিং কৰিছে ডক্টৰ আল হেলাল চৌধুৰীয়ে। তাৰিখ মই আগতেও আছিলাম, মোৰ ল'ৰাটো বেমাৰ আছে, মই ইয়াতে আহিছোঁ। বাদে 8 তাৰিখে আবাৰ গৈছোঁ আমি। বাদে তো যাৱাৰ পিছত বস্তু বাকিনি ঘৰত থৈছোঁ। বাদে ঘৰত বস্তু বানি থৈছোঁ। বাদে ৰিয়াজুল আহিছে আৰু মানিক আহিছে, আমান আহিছে আৰু বাদে কিবা মাৰিছে, আমাৰ ল'ৰাটো মাৰিছে, মোক মাৰিছে, আণ্টি একজন মাৰিছে, মামা একজন মাৰিছে, গুণ্ডা বাহিনী 30-40 জন আহিছে। কোনো কৈছে না ওলাই যাও। মোৰ কইলা মোৰ ঘর মোর দুয়ার, মুই তাকিতো ন কৈছে না তোমরা বারো বাদে মারিছে। কাম করি খাই মোর ল'ৰাটো অপারেশন করি মোৰ পইচা আনিছো, সব লৈ গৈছে। মোবাইল ইটা মারি ফেলাইছে, মাথাত মারিছে, বন্তিও মারিছে, মুখ মারিছে। মোর পেটত কিবা কম লজ্জার ব্যাপার, মোর 2 মাস তাকে শরীর খারাপ, অত পেটও মারছে, মারছে, এখন বিষ করে মাথাত মারছে, বাঁশ দিয়া আমানে মারছে, বন্তিও মারিছে, বাদ নজরেও টাচ করেছে, নিছে 8টা কিট খাওলা মারি, বাদে আধার কার্ড নিছে, পান কার্ড নিছে, ঘরের বাসন বতি বহুত টানিছে, ব্লেংকেট, রাজাই, বেড, বালি সব দেখা নিছে। আমার ল'ৰাটোৰ অপারেশন করিব কারণে মাঞ্চর বাড়তে কি খুঁজিয়া ভিক্ষা চাইয়া পয়সা আনছি, সব লইয়া গেছে। তাজুলে রিয়াজুলে সব লইয়া গেছে। আৰু কৈছে তোমরা যদি যাও না তে তোমরা উঠাই আনি মুগি নিয়া খাটিয়া নদীত বাসাইয়া ফেলাইমু, তোমরা লইয়া যাই মুগি, গুন্ডা ফাটাইয়া দিছি। বা 3টা-4টা ফুয়াইন হামাইছে, মোর মুন্নার মুখো ধরি লাইছে। বাদে আমি চিক দিছি, আমার কাপড় ফারিছে, উন্না ফারিছে, মুখো হারাইতো করিয়া দেখাই খানো, উন্না ফারিছে, মুখো হারাইতো, মুই চিক দিছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।